হেল্ল' অসমবাসী ৰাইজসকল, মই মানে আজি আপোনাক কেইটামান কথা ক'ব বিচাৰিছোঁ। আৰু চাগে সকলোৱে ভালে আছে। আজি মই আপোনালোকক এটা কথা ক'ম, মই নিজৰ পাৰ্চনেল লাইফৰ বিষয়ে। আপোনালোকে অলপ ছাপোৰ্ট কৰিব, তেনেহ'লে মোক ভাল লাগিব। আপোনালোকে শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব এবাৰ কৰি দিব যদি ভাল লাগিলে। তো আপোনালোকে যদি ছাপোৰ্ট কৰি যায়, তেতিয়াহে মই আগবাঢ়িব পাৰিম, তেতিয়া আপোনাক মই ভাল ভিডিঅ' দিব পাৰিম। আৰু এইটো মোৰ ফাৰ্ষ্ট ব্লগ, মোৰ প্ৰথম ভিডিঅ' এইটো আপোনালোকৰ মাজত আনিছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক। আজি মই সকলো মানে মোৰ নিজৰ দুখ কষ্টৰ কথাখিনি কৈ দিওঁ। আমি সৰুৰে পৰা ডাঙৰ কেনেকৈ হৈছোঁ, ডাঙৰ কেনেকৈ হোৱা নাই, বহুত কষ্টৰ মাজতে আমি ডাঙৰ দীঘল হৈছোঁ। সৰুৰে পৰা আমাৰ যেতিয়া মই সৰু আছিলোঁ 2 বছৰমান, তেতিয়াৰ পৰা মোৰ দেউতাই মানে মায়ে ঢুকাই গ'ল। তাৰ পিছত মোৰ যেতিয়া মই 16-17 বছৰমান হ'লোঁ, তেতিয়া মোৰ দেউতা ঢুকাই গ'ল। মানে বহুত দেউতাই মোক দিনে হাজিৰা কৰি খুৱাইছিল, হাজিৰা কৰি খুৱাইছিল। তাৰপিছত মই যেতিয়াই সৰুতে মোৰ মা মৰি গৈছে, তেতিয়াৰ পৰা মই আইতাৰ লগতে ডাঙৰ হৈছোঁ। মোৰ আইতাই মানে মোক ডাঙৰ কৰিলে। এতিয়া মই আইতাৰ লগতে আছোঁ। সৰুৰ পৰা পাইছে মোক আইতাই, আৰু সৰুৰ পৰাই মোক ডাঙৰ দীঘল কৰিছে। আজিও সেই আইতাৰ লগতে আছোঁ। যেতিয়া মই 18 বছৰমান হ'ল, তেতিয়া মোৰ আইতাই ঢুকাই গ'ল। তেতিয়া আৰু মই অকলশৰীয়া হ'লোঁ। আশে-পাশে কোনো নাথাকিল। মই অকলশৰীয়া মানে ফিল কৰিব লগা হ'ল। বহুত দুখত কি কষ্টত মানে ডাঙৰ কৰিছিলে মোৰ আইতাই। কাৰণ মা-দেউতাটো নাই, আইতাই আমাক ডাঙৰ দীঘল কৰিছিল। সেইকাৰণে মই আপোনাক কেইটামান কথা ক'ম মানে এতিয়া। আৰু কেতিয়াবা আপোনালোকে ফিলিং কৰি চাবচোন, মানে কেতিয়াবা ভাবি চাব, তেতিয়া মা-দেউতা নহ'লে তাৰ ইমান দুখ কষ্ট হয়, কষ্টৰ ফল কেনেকে কি কৰিব লাগে, কষ্টৰ মূৰত সেই কষ্টবিলাক ভুগি আমি সৰুৰ পৰা ডাঙৰ হ'লোঁ। সেইকাৰণে আপোনালোকক কৈছোঁ, গাইজ, আপোনালোকে যদি নতুনকৈ আহিছে মোৰ চেনেলত, অলপ ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব, লগতে লাইক কৰি দিব। আৰু আপোনালোকে যদি মোক ছাপোৰ্ট কৰে, তেতিয়া মই আগবাঢ়িব পাৰিম। আৰু আশা আছে আপোনালোকে ছাপোৰ্ট কৰিব চাগে। আৰু আজি মোৰ ক'ব লগা একো নাই, আজিৰ কাৰণে জয় আই অসম।